15 আগষ্ট তাৰিখৰ দিনা মই শিৱসাগৰ DC অফিচৰ কাৰ্যালয়ত শিৱসাগৰৰ MLA হিচাপে প্ৰত্যেকটো পৰিয়ালকে 10 লাখ টকাকৈ ক্ষতিপূৰণ দিব লাগে বুলি আৰু বানপানী আৰু মহাপ্ৰলয়ৰ কাৰণ বিচাৰি উলিয়াবৰ কাৰণে CBI তদন্ত দি প্ৰকৃত দোষীসকলক শাস্তি দিব লাগে বুলি আৰু ভৱিষ্যতে যাতে কোনো পধ্যে এনেকুৱা মহাপ্ৰলয় আহিব নোৱাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে মই অহা 15 আগষ্ট তাৰিখৰ দিনা অনশনত বহিম। এইটো হ'ল অসম চৰকাৰৰ 3টা হেঁচা দিবৰ কাৰণে। 1 নম্বৰ হেঁচাটো হ'ল যে প্ৰত্যেকটো পৰিয়ালক 10 লাখকৈ ক্ষতিপূৰণ দিবলৈ, নাম্বাৰ 1। 2 নম্বৰ, যি কাৰণত এই ঘটনাটো ঘটিলে তাৰ কাৰণ উদ্ধাৰ কৰি এই মহাপ্ৰলয়ৰ কাৰণ উদ্ধাৰ কৰি দোষীবিলাকক শাস্তি দিবৰ কাৰণে, এইটো 2 নম্বৰ। আৰু 3 নম্বৰ, এই মহাপ্ৰলয়ে আমাৰ গোটেই শিৱসাগৰ সমষ্টিটো আৰু 3খন জিলাৰ যিমান ইনফ্ৰাষ্ট্ৰাকচাৰ ধ্বংস কৰিলে, ৰাস্তা ভাঙি দিলে, যিমান ইনফ্ৰাষ্ট্ৰাকচাৰ, ৰাজহুৱা ইনফ্ৰাষ্ট্ৰাকচাৰ, নামঘৰ, মন্দিৰ, মছজিদ, গীৰ্জা, তাৰপাছত কি কয় স্কুল ঘৰ, কলেজ, তাৰপিছত নামঘৰ আৰু ৰাস্তা পদূলি আৰু লগত দলং, কেঁচা ৰাস্তা, পকা ৰাস্তা, দলং, এই ইনফ্ৰাষ্ট্ৰাকচাৰ বা আন্তঃগাঁথনি ভাঙি দিলে। এইটো অতি সোনকালে কাম আৰম্ভ কৰিবৰ কাৰণে আৰু মানুহবিলাকক বচাবৰ কাৰণে দাবী উত্থাপন কৰি এই অনশনৰ কাৰ্যসূচী আৰম্ভ কৰোঁ। মই আকৌ ক'লোঁ, অহা 15 আগষ্ট তাৰিখৰ পুৱা 8 বজাত মই অখিল গগৈ শিৱসাগৰ সমষ্টিৰ বিধায়ক হিচাপে শিৱসাগৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত অনশনৰ কাৰ্যসূচী আৰম্ভ কৰিম। এই অনশনৰ কাৰ্যসূচী হ'ব 3টা কাৰণত। 1, প্ৰত্যেকটো পৰিয়ালক 10 লাখ টকাকৈ ক্ষতিপূৰণ দিয়া, প্ৰলয় পীড়িত প্ৰত্যেকটো পৰিয়ালক 10 লাখ টকাকৈ ক্ষতিপূৰণ দিয়া। 2, এই প্ৰলয় কিয় আহিলে তাৰ প্ৰকৃত কাৰণ উদ্ভাৱন কৰি দোষীসকলক কঠোৰতম শাস্তি দিয়া, যাতে ভৱিষ্যতে এই ঘটনা আৰু কেতিয়াও নঘটে তাৰ ব্যৱস্থা কৰা। আৰু 3, সমূহ ৰাজহুৱা যিমান আন্তঃগাঁথনি ভাগি গ'ল, ৰাস্তা পদূলি, নামঘৰ, স্কুল যিমানবিলাক ভাগি গ'ল, অংগনবাদী কেন্দ্ৰৰ পৰা ক্লাবটোলৈকে যিমান ৰাজহুৱা প্ৰতিষ্ঠান ভাগি ছিগি গ'ল, সেইবিলাক পুনৰ নিৰ্মাণ কৰিবৰ কাৰণে চৰকাৰৰ ওচৰত হেঁচা প্ৰয়োগ কৰিবৰ কাৰণে প্ৰথম আন্দোলনৰ কাৰ্যসূচী আৰম্ভ কৰিম। স্পষ্টকৈ দাবী উত্থাপন কৰিছোঁ যে প্ৰত্যেকটো ক্ষতিগ্ৰস্ত পৰিয়ালক 10 লাখ টকা নিদিয়ালৈকে ৰাইজৰ দল আৰু ৰাইজৰ দলৰ বিধায়ক অখিল গগৈৰ আন্দোলন আৰু হেঁচা প্ৰয়োগ কৰাৰ কাম অব্যাহত থাকিব। 1, প্ৰত্যেকটো ব্যৱসায়ী পৰিয়ালক, ব্যৱসায়ী প্ৰতিষ্ঠানক 10 লাখ টকা ক্ষতিপূৰণ নিদিয়ালৈকে হেঁচা অব্যাহত থাকিব। আৰু প্ৰত্যেকটো ফিচাৰীৰ কাৰণে বিঘাই প্ৰতি মিনিমাম 50,000 টকা নিদিয়ালৈকে, মিনিমাম 50,000 টকা বিঘা, তেওঁলোকে হেক্টৰত 50,000 টকালৈকে দিবলৈ প্ৰস্তুত থাকে বুলি মই জানো। বিঘাত 50,000 টকা নিদিয়ালৈকে কেতিয়াও ৰেহাই দিয়া নহ'ব। গতিকে মই আপোনালোকৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক জনাব কৈছোঁ যে অহা 15 আগষ্ট তাৰিখৰ দিনা আমি শিৱসাগৰ উপায়ুক্তৰ কাৰ্যালয়ত অনশনৰ কাৰ্যসূচী আৰম্ভ কৰিম। আৰু তাৰ 2 দিন বা 3 দিনৰ পাছতে শিৱসাগৰত এখন বিশাল গণসমাৱেশ আয়োজন কৰা হ'ব, যাতে চৰকাৰৰ ওপৰত আমি হেঁচা প্ৰয়োগ কৰিব পাৰোঁ। এখন বিশাল গণসমাৱেশ আয়োজন কৰা হ'ব, যাতে চৰকাৰে প্ৰত্যেকটো পৰিয়ালক 10 লাখ টকা, প্ৰত্যেকজন দোকানীক 10 লাখ টকাৰ ক্ষতিপূৰণ আৰু প্ৰত্যেকটো ফিচাৰীত, ক্ষতি হোৱা ফিচাৰীত 50,000 টকা বিঘাত যাতে দিয়াৰ ব্যৱস্থা হয়,